ওম শান্তি ৩ ছেপ্টেম্বৰ ২০২৪ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোকে কোনো পতিত দেহধাৰীৰ সৈতে প্ৰীতি ৰাখিব নালাগে, কিয়নো তোমালোক পবিত্ৰ সৃষ্টিলৈ গৈ আছা। একমাত্ৰ পিতাৰ সৈতে প্ৰীতি ৰাখিব লাগে। প্ৰশ্ন: তোমালোক সন্তানসকল কোনটো বস্তুক লৈ অশান্ত হ'ব নালাগে আৰু কিয়? উত্তৰ: তোমালোকে নিজৰ এই পুৰণি শৰীৰক লৈ অলপো অশান্ত হ'ব নালাগে, কিয়নো এই শৰীৰ অতি মূল্যৱান। আত্মাই এই শৰীৰত বহি পিতাক স্মৰণ কৰি বহুত ডাঙৰ লটাৰী লৈ আছে। পিতাৰ স্মৃতিত থাকিলে তেতিয়া আনন্দৰ খোৰাক পাই থাকিবা। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. সদায় জ্ঞান ৰত্ন বুটলা হংস হ'ব লাগে। মুকুতাহে বুটলিব লাগে, আৱৰ্জনা ত্যাগ কৰিব লাগে। প্ৰতিটো খোজত পদমৰ উপাৰ্জন কৰি পদ্মা পদম ভাগ্যশালী হ'ব লাগে। ২. উচ্চ পদ পাবলৈ শিক্ষক হৈ বহুতৰে সেৱা কৰিব লাগে। পদুম ফুলৰ দৰে পবিত্ৰ হৈ থাকি নিজৰ সমান কৰি গঢ়ি তুলিব লাগে। কাইটক ফুল কৰি তুলিব লাগে। বৰদান: তোমাৰ মোৰ অস্থিৰতাৰ সমাপ্ত কৰি দয়াৰ ভাৱনা জাগ্ৰত কৰি তোলোতা দয়াময় হোৱা। সময়ে সময়ে কিমান আত্মা দুখৰ লহৰত আছে। প্ৰকৃতি অলপ অস্থিৰ হ'লে, প্ৰাকৃতিক দুৰ্যোগ আহিলে অনেক আত্মাই ধৰফৰাই দয়া কৰুণা ভিক্ষা কৰে। গতিকে এনেকুৱা আত্মাসকলৰ কাতৰোক্তি শুনি দয়াৰ ভাৱনা জাগ্ৰত কৰা, দয়াময় পূজ্য স্বৰূপ ধাৰণ কৰা, নিজক সম্পন্ন কৰি লোৱা। তেতিয়া এই দুখৰ সৃষ্টি সমাপ্ত হৈ যাব। এতিয়া পৰিৱৰ্তনৰ শুভ ভাৱনাৰ লহৰ তীব্ৰগতিৰে বিয়পাই দিয়া। তেতিয়া তোমাৰ মূৰৰ অস্থিৰতা সমাপ্ত হৈ যাব। শ্লোগান: ব্যৰ্থ সংকল্পৰ হাতুৰিৰে সমস্যাৰূপী পাথৰ ভঙাৰ পৰিৱৰ্তে উচ্চলৈ জঁপিয়াই সমস্যাৰূপী পাহাৰ অতিক্ৰম কৰোঁতা হোৱা। প্ৰীতি বুদ্ধিৰ হৈ বিজয় ৰত্ন হ'বৰ কাৰণে আজিৰ অব্যক্ত সংকেত: তোমালোক হৈছা দাতাৰ সন্তান, মাষ্টৰ দাতা। দাতা অৰ্থাৎ সম্পন্ন। এনেকুৱা সম্পন্ন আত্মা সদায় ইচ্ছা মাত্ৰম অবিদ্যাৰ স্থিতিত থাকে। তেওঁলোকৰ সূক্ষ্ম ৰূপতেই হওক বা স্থূল ৰূপতেই হওক লোৱাৰ ইচ্ছা নাথাকে। কোনো অপ্ৰাপ্তিৰ অনুভৱ নহয়, যাৰ বাবে লোৱাৰ ইচ্ছা জাগিব। তেওঁলোক সৰ্ব প্ৰাপ্তিসম্পন্ন হয়। প্ৰাপ্তিসম্পন্ন জনৰেহে আনৰো প্ৰাপ্তি কৰাব পাৰে। ওম শান্তি।